নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ 6 মধ্যযুগৰ ভাৰত। তোমালোকে এই চেপ্টাৰটো যে আছে অকণমান একবাৰ সকলোৱে ঘৰত ভালদৰে পঢ়ি ল'বা দেই। এতিয়া মই তোমালোকক সেই বুলি ভিডিঅ'ত পঢ়াই নিদিওঁ আৰু, কাৰণ ভিডিঅ'ত পঢ়ালে আমাৰ বহুত টাইম লাগি যাব ন। চ' মই তোমালোকৰ এই ভিডিঅ'ত মই তোমালোকৰ কুৱেশ্যন এনচাৰবোৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এবাৰ পঢ়িলে মানে মেইন পাৰ্টটোৰ আচল কাহিনীটো অলপ আকৌ ভালদৰে বেছি বুজি পাবা। তেতিয়া কুৱেশ্যন এনচাৰ বিলাক সোনকালে মুখস্থ হ'ব আৰু মেইন পইণ্ট বিলাক মানে অকণমান চাই যাবা। যেনে ইয়াতে আছে চুলতানী ৰাজবংশ, দাস বংশ, খিলিজী বংশ, তোগলক বংশ, সকলোবিলাক বংশৰ বিষয়ে অলপ অলপ পঢ়ি যাবা। চৈয়দ বংশ, লোদী বংশ, ঠিক আছে, সেইবিলাক পঢ়িবা। আৰু মইতো তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ দিমেই, সেইটোৱে। চ' ইয়াতে আছে আমাৰ অনুশীলনী 1। অনুশীলনী 1ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰবোৰ লিখি লৈছো। চ' তোমালোকে এতিয়া চাই যাবা। তোমালোকৰ কিতাপখন আগত ল'বা দেই। কিতাপখন আগত লৈ চাই যাবা, তেতিয়া বেছি ভাল হয় মানে। এতিয়া 1 নম্বৰটোত কৈছে যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত। ক'ত উল্লেখ আছে? উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত। আৰু তোমালোকে এটা কি কাম কৰিবা জানা? মই তোমালোকক শৰ্ট কৰি এইকাৰণে লিখি দিছো যাতে তোমালোকে বেছি দীঘল কৰি মনত ৰাখিব নোৱাৰিলেও এটলিষ্ট মেইন উত্তৰটো যাতে মনত ৰাখিব পাৰা। তেতিয়া লিখি থৈ আহিলে তোমালোকৰ মানে মাৰ্কটো কাটা নাযায়। পাৰিলে তোমালোকে দীঘলকৈ মানে কি প্ৰশ্নৰ খিনিও লিখি দিবা অলপ, কিন্তু নোৱাৰিলে অলপ তোমালোকে এই মেইন উত্তৰটো যাতে লিখা, সেইকাৰণে তোমালোকক মই শৰ্টকৈ দিছো, ঠিক আছে? সেইটোৱে আৰু বাকীখিনি কুৱেশ্যনৰ কথাখিনিতো লগাই দিব জানিবাই, সেইটোৱে আৰু। হটোত কৈছে যে কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? মহম্মদ বিন তোগলক। তাৰপিছত গটোত কৈছে যে ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। ক'ৰ পৰা আহিছিল? মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। ঘৰটোত কৈছে যে চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ঘৰ উত্তৰটো কি হ'ব আমাৰ? খিজিৰ খাঁ। ঘৰ উত্তৰটো হ'ব আমাৰ কি? খিজিৰ খাঁ। উঙাটোত কৈছে যে 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? চ' উঙাটোৰ উত্তৰ হ'ব আমাৰ পানিপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। যে পানিপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। তাৰপিছত প্ৰথম চ কৈছে কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? প্ৰথম চৰ উত্তৰটো হ'ব আমাৰ আলাউদ্দিন খিলিজীয়ে কি কৰিছিল? 3খন বজাৰ স্থাপন কৰিছিল, ঠিক আছে। তাৰপিছত তোমালোকক দ্বিতীয় চটো দিছে যে চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? সিহঁতৰ মূল ভেটিটো কি আছিল? ইছলাম ধৰ্মীয় আইন। যে চুলতানীয় প্ৰশাসনৰ মূল ভেটিটো কি আছিল? ইছলাম ধৰ্মীয় আইন। চ' তোমালোকক গোটেইকেইটা 1 নম্বৰী কুৱেশ্যনটো মই দিলোৱে, স্কিপ কৰি লিখি ল'বা, সেইটোতো গমেই পাইছা। এইবাৰ আমি আহিছো দীঘল কুৱেশ্যনলে। দীঘল কুৱেশ্যন মানে 2 নম্বৰত আমাক কি কৈছে? 2ত কৈছে যে চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসকৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? যেতিয়া আমি উত্তৰটো লিখিছো যে 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগান সকলৰ কেইবাটাও বংশই প্ৰায় 300 বছৰ ৰাজত্ব কৰিছিল। এই ৰজাসকলক চুলতান বোলা হৈছিল আৰু তেওঁলোকৰ শাসনকালক চুলতানী শাসন বোলা হৈছিল। চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা হ'ল দাহ বংশ, খিলিজী বংশ, তোগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। তাৰপিছত 3টোত দিছে যে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাহ বংশ বোলা হয়? কুতুবুদ্দিন আইবাক এজন তুৰ্কী মূলৰ কৃতদাস আছিল। সৰুতে তেওঁক পাৰস্যৰ কাজী এজনে ক্ৰয় কৰিছিল আৰু পাছলৈ গজনীৰ মহম্মদ ঘড়ীৰ তাত বিক্ৰী কৰিছিল। তেওঁ এজন দাস আছিল বাবে তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি অভিহিত কৰা হয়, ঠিক আছে। উত্তৰবোৰ মই দি গৈছো, তোমালোকে লিখি যাবলৈ চেষ্টা কৰিবা। তাৰপিছত এইবাৰ আমি আহিছো 4 নম্বৰত। 4 নম্বৰত কৈছে যে মহম্মদ বিন তোগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? মহম্মদ বিন তোগলকক প্ৰজা হিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী
স্থানান্তৰ কৰাৰ ফলত বহু ধন জনৰ ক্ষতি হৈছিল। অমৰ মুদ্ৰা প্ৰচলন কৰি ইয়াৰ নকল ৰোধ কৰিব নোৱাৰাৰ ফলত দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। এনেবোৰ হঠকাৰী সিদ্ধান্তৰ বাবে তেওঁক জ্ঞানী মূৰ্খ ৰজা বোলা হয়। 5 নম্বৰটোত কৈছে চুলতানৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটকা লিখা। ইয়াতে কৈছে যে চুলতানী শাসনত সৰ্বোচ্চ ক্ষমতাৰ গৰাকী আছিল চুলতান আৰু প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন। প্ৰশাসন পৰিচালনাৰ সুবিধাৰ বাবে কেইবাটাও বিভাগ আছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা, দাতব্য আদি। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনক ৰাজিৰ বোলা হৈছিল আৰু তেওঁৰ দপ্তৰক দিৱান-ই-ৰাজাৰত বোলা হৈছিল। ঠিক আছে, তোমালোকক মই এই অনুশীলনী 1ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ দিলো। গমেইটো পাইছা, ভিডিঅ'বোৰ স্কিপ কৰি লিখিবা। এতিয়া আমি আহিছো এই অনুশীলনীটো আমাৰ কমপ্লিট, অনুশীলনী 1। এইবাৰ আমি আহিছো অনুশীলনী 2 প্ৰশ্নবিলাক মুখস্থ কৰিবা, তেতিয়া সকলো কমপ্লিট হৈ যাব। ঠিক আছে, এইবাৰ ইয়ালে আহিছো আমি অনুশীলনী 2। অনুশীলনী 2ৰ কুৱেশ্যন এনচাৰ কেইটা মই আলোচনা কৰি দিম, তোমালোক কিতাপখন আগত ল'বা আৰু চাই যাবা। ইয়াতে মই লিখিছো 1 নম্বৰটোত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল? তাইমুৰ বংশৰ। কোন বংশধৰ আছিল? তাইমুৰ বংশধৰ। হটোত কৈছে যে মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? ক'ৰ পৰা আছিল? হৰ উত্তৰটো হ'ব পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ বিস্তৃত আছিল। ঠিক আছে, গটোত কৈছে বাবৰনামা কি? মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী। যে মোগল সম্ৰাট বাবৰৰ আত্মজীৱনীখনকে আমাৰ কি বুলি কোৱা হয়? বাবৰনামা বুলি কোৱা হয়। বুজি পাইছা? সেইখনে বাবৰনামা। তাৰপিছত ঘটোত কৈছে যে হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? আফগান সেনাপতি। কোনে কৰিছিল? আফগান সেনাপতি তথা ৱাজিৰ হিমুৱে। আফগান সেনাপতি তথা ৱাজিৰ হিমুৱে কি কৰিছিল? বিক্ৰমাদিত্য উপাধি লৈছিল। তাৰপিছত উঙাটোত কি কৈছে চা। উঙাটোত কৈছে যে চুল-হি-কুল বুলিলে কি বুজা? চুল-হি-কুল বুলিলে কি বুজা? সম্ৰাট আকবৰে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতি প্ৰয়োগ কৰিছিল, যাক চুল-হি-কুল বোলা হৈছিল। মানে সম্ৰাট আকবৰে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতি প্ৰয়োগ কৰিছিল, যাক চুল-হি-কুল বোলা হয়। তাৰপিছত এইবাৰ আমি আহিছো প্ৰথম কি কৈছে? তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? এইটো মই তোমালোকক কিতাপত দেখাই দিম। একচুৱেলি মোৰ গোটেইবিলাক প্ৰশ্নই তোমালোকক কিতাপত দেখাব মন যায়, কাৰণ কিতাপত কিবা ছবি সহকাৰে চিন দিলে ল'ৰা ছোৱালীৰ সেই বস্তুটো ব্ৰেইনত বেছি সোমাই যায়। প্ৰথম উত্তৰটো হ'ব তোমাৰ এইটো। পেজ নাম্বাৰ, প্ৰথম উত্তৰ এইটো পেজ নাম্বাৰ 59, মানে 59 পেজৰ এইটো যে তাজমহল যে আঁকা আছে, তাৰে কাষৰ যিখিনি যে আছে, আমাক সুধিছে যে তাজমহল কোনে সজাইছিল আৰু কাৰ স্মৃতিত সজাইছিল। গতিকে এইটো উত্তৰ হ'ব তাজমহল শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। এইটো উত্তৰ হ'ব তাজমহল শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। লিখি ল'বা দেই তোমালোকে ইয়াৰ পৰা। এনেকে চোৱাচোন কি ধুনীয়াকে মনত থাকি যায় কিবা এটা কিতাপত। কিতাপ চালে প্ৰশ্ন উত্তৰ বেছি মনত থাকে, বুজিছা? ইয়াৰে পিছত আহিছো আমি দ্বিতীয় চোৱালে। দ্বিতীয় চোৱাত কৈছে যে ঔৰংগজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? এইটো মই তোমালোকক কিতাপত দেখাই দিম, চাবাচোন কিতাপত বেছি মনত থাকে। এইটো আছে তোমালোকৰ পেজ নাম্বাৰ 60। এইটো দেখিছানে? পেজ নাম্বাৰ 60, মানে 60 পৃষ্ঠাৰ এই ওপৰত যে আছে ঔৰংগজেব, তাতে পাম আমি উত্তৰটো এইখিনি। 16 কৈছে যে কি উপাধি গ্ৰহণ কৰিছিল? তেওঁ সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? যে 1658 খ্ৰীষ্টাব্দত সিংহাসন আৰোহণ কৰি বা সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল। কি উপাধি গ্ৰহণ কৰিছিল? আলমগীৰ বা বিশ্ববিজেতা। আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল। দেখিছানে কি ধুনীয়া? ইয়াৰে পিছত এবাৰ আমাৰ 1 নম্বৰী ছুটি কেইটা খতম হ'ল। এইবাৰ আমি আহিছো 2 নম্বৰলে। 2 নম্বৰত কৈছে যে আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল। ঠিক আছে, কৈছে যে আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল। আমি ইয়াৰে 2 নম্বৰ উত্তৰটো দিম এইখিনি।
আকবৰে এখানি লিখবা আৰু যে শাসনৰ আৰম্ভণিতে আকবৰে সাম্ৰাজ্য বিস্তাৰৰ বাবে কেতবোৰ কঠোৰ সিদ্ধান্ত লৈছিল কি উদাহৰণস্বৰূপে ৰাজস্থানৰ এইটো 2 নম্বৰৰ উত্তৰ দেই ৰাজস্থানৰ চিত্তৰ দুৰ্গ মানে পেজ নাম্বাৰ কিমানত আছে পেজ নাম্বাৰ 58ত আছে 58ত এই নেক্সট দফাটো যে আছে সেইখিনি এনসাৰ লিখিবা তাৰ উদাহৰণস্বৰূপেৰ পৰা মানে শাসনৰ আৰম্ভণিতে আকবৰে সাম্ৰাজ্য বিস্তাৰৰ বাবে কেতবোৰ কঠোৰ সিদ্ধান্ত লৈছিল সো ইয়াৰ উত্তৰটো হ'ব উদাহৰণস্বৰূপে ৰাজস্থানৰ চিত্তৰ দুৰ্গ দখল কৰা সময়ত তেওঁ নিষ্ঠুৰভাৱে বহু লোকক হত্যা কৰিছিল অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ যুদ্ধৰ সলনি শান্তিপূৰ্ণভাৱে আন উপায়েৰে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল তেওঁ চুবুৰীয়া ৰাজ্যবোৰৰ লগত বৈবাহিক সম্পৰ্কৰ জৰিয়তে মিত্ৰতা স্থাপন কৰিছিল আকবৰে ৰাজপুত আৰু আন জাতিৰ হিন্দু লোকক তেওঁৰ ৰাজসভাত উচ্চ পদবী প্ৰদান কৰিছিল ধৰ্মীয় সহনশীলতা প্ৰদৰ্শন কৰি তেওঁ জিজিয়া কৰ আদায় কৰা বন্ধ কৰিছিল আৰু কুল বা সকলোৰে সৈতে শান্তি তথা সহনশীলতা নীতি প্ৰয়োগ কৰিছিল দেখিছেনে আমাৰ 58 পৃষ্ঠাৰ এই দ্বিতীয় দফাটোৰ উত্তৰটো হ'ব আমাৰ 2 নম্বৰৰ উত্তৰ মই জৰ পৰা জলৈকে চিন দিছো তোমালোকে সেইখিনি চাই ল'বা ঠিক আছে সেইটোৱে সো এবাৰ আমি আহিছো 3 নম্বৰলৈ তিনিটো কৈছে যে জিজিয়া কৰ বুলিলে কি বুজা ওকে জিজিয়া কৰ বুলিলে কি বুজা আমাৰ পেজ নাম্বাৰ যে 60 আছে 60 এই 60ৰ যে এই জানো আহা বুলি যে আছে জানুৱাত আমাৰ 3 নম্বৰ উত্তৰটো আছে যে জিজিয়া কৰ মানে কি মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিনিময়ত প্ৰজাসকলে সম্ৰাটক এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল এটো হৈছে আমাৰ উত্তৰ 3 সো তোমালোকে এইটো লিখি লবা ঠিক আছে জিজিয়া কৰ বুলি আছে বাকসটোৰ কথাখিনি তোমালোকে লিখি লবা এইবাৰ আমি আহিছো 4 নম্বৰলৈ 4ত কৈছে মনসবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ইয়াত এতিয়া আমি আহিছো কিতাপতে চিন দিম কিতাপত চিন দিলে বেছি মনত থাকে পেজ নাম্বাৰ তোমালোকৰ কিমান 61 পৃষ্ঠাৰ যে এইটো যে আছে মনসবদাৰী ব্যৱস্থা ইয়াৰ এইখিনি উত্তৰ হ'ব মোগলসকলৰ শাসনৰ এক প্ৰধান বৈশিষ্ট্য আছিল মনসবদাৰী ব্যৱস্থা মনসব এটা আৰবী শব্দ যাৰ অৰ্থ হৈছে পদ বা স্থান সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই প্ৰথা প্ৰচলন কৰা হৈছিল মনসবদাৰসকলে সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে প্ৰয়োজনত বাদশাহক সেৱা আগবঢ়াব লাগিছিল মনসবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল তেওঁলোকৰ পদ বংশানুক্ৰমিক নাছিল এইটো হৈছে তোমালোকৰ 4 নম্বৰৰ উত্তৰ ঠিক আছে এইখিনি তোমালোকে লিখি লবা সো ইয়াত কৰি যদি আৰু বেছি দীঘল কৰি লিখিম বুলি ভাবা এই গোটেই দফাটো লিখিব পাৰিবা যিখিনি মানে তোমালোকে ঢুকি পোৱা এইখিনিৰ ভিতৰত লিখিব সিমানখিনি লিখিবা আৰু যেহেতু অলপ লং কুৱেশ্যন অলপ বেছি দীঘলকৈ লিখিলে ভাল হয় তথাপি তোমালোকে মুখস্থ কৰিব পৰা হিচাপত মই দি দিছো ঠিক আছে গতিকে আমি এই অনুশীলনীৰ গোটেইবিলাক প্ৰশ্ন উত্তৰ মই কমপ্লিট কৰি দি দিলো গতিকে ভিডিওটো আৰু বেছি দীঘল কৰি নাথাকো ভিডিওটো আজিলৈকে ইমানখিনি আছিল আৰু কোনোবা যদি ডাঙৰ পেৰেন্টছে ভিডিওটো চাইছে তেনেহলে প্লিজ মোৰ ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব কাৰণ মই ভিডিওবিলাক বহুত কষ্ট কৰি বনোৱা হয় গতিকে আজিলৈকে ইমানখিনি আছিল আৰু আমি লগ পাম নেক্সট ভিডিওত আজিলৈকে আহিছো ধন্যবাদ